নমস্কাৰ মই প্ৰণিতা লৈছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ এডিআৰিত উত্তীৰ্ণ প্ৰাৰ্থীয়ে শীঘ্ৰেই লাভ কৰিব নিযুক্তি আৰু মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে নিযুক্তি পত্ৰ বিতৰণ কৰিব তেওঁ আৰু 10 জানুৱাৰীৰ পূৰ্বেই নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে আজি ফেচবুক লাইভত উল্লেখ কৰিছে এডিআৰিৰ চতুৰ্থ বৰ্গৰ যদি আপুনি পৰীক্ষা দিছিল যিসকল উত্তীৰ্ণ হৈছিল তেওঁলোকৰ বাবে খবৰটো এডিআৰিৰ চতুৰ্থ বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে 10 জানুৱাৰীৰ পূৰ্বে নিযুক্তি পত্ৰ পাব 15 তাৰিখৰ আখে-পাখে তৃতীয় বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে নিযুক্তি পত্ৰ পাব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অভিযান্ত্ৰিক কৃষি আদি আনন বিভাগীয় নিযুক্তিও শীঘ্ৰে সম্পন্ন হ'ব আৰু ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পূৰ্বে সম্পন্ন হ'ব সকলো ধৰণৰ নিযুক্তি পৰ্ব মডেল কোড অফ কণ্ডাক্ট অহাৰ পূৰ্বেই সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া এডিআৰিত উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰি কৈ দিছে যেটো মাৰ্চত ইলেকশ্যন হ'ব গতিকে ইলেকশ্যনৰ মডেল অফ কণ্ডাক্ট লগাৰ পূৰ্বে যিসকল এডিআৰিৰ তৃতীয় চতুৰ্থ বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থী আছে তেওঁলোকক জানুৱাৰী মাহতে আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ ভিতৰত সকলোৰে নিযুক্তি শেষ কৰি দিয়াৰ সংকল্প লৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে নিযুক্তি পত্ৰ তেওঁলোকক আনুষ্ঠানিকভাৱে দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ হাতেৰে তেওঁলোকক নিযুক্তি পত্ৰ দিব এই কথা তেওঁ ফেচবুক লাইভত আজি জনাইছিল এই সহবিচাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট বিগ ব্ৰেকিং নিউজ 10 জানুৱাৰীৰ পূৰ্বে এডিআৰিৰ চতুৰ্থ বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে পাব নিযুক্তি পত্ৰ 15 তাৰিখৰ আখে-পাখে আকৌ তৃতীয় বৰ্গৰ যিসকল উত্তীৰ্ণ প্ৰাৰ্থী আছিল তেওঁলোকে নিযুক্তি পত্ৰ লাভ কৰিব মুখ্যমন্ত্ৰী গৰাকীৰ ডাঙৰ ঘোষণা অভিযান্ত্ৰিক কৃষি আদি আনন বিভাগীয় নিযুক্তিও শীঘ্ৰে সম্পন্ন হ'ব ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পূৰ্বে সকলো ধৰণৰ নিযুক্তি সম্পন্ন কৰি দিয়া হ'ব কাৰণ মডেল কোড অফ কণ্ডাক্ট অহাৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিম বুলি সংকল্প লৈছে মুখ্যমন্ত্ৰী গৰাকী এডিআৰিত উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰি কৈ দিছে ইলেকশ্যন আহি আছে গতিকে ইলেকশ্যনৰ গৰম বতাহ বলাৰ পূৰ্বেই এডিআৰি তৃতীয় চতুৰ্থ বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে চাকৰি পাই যাব 15 তাৰিখৰ আখে-পাখে তৃতীয় বৰ্গৰ যিসকল উত্তীৰ্ণ আছিল তেওঁলোকে নিযুক্তি পাব অভিযান্ত্ৰিক কৃষি আদি আনন বিভাগীয় নিযুক্তিও শীঘ্ৰে সম্পন্ন হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পূৰ্বে সম্পন্ন হ'ব সকলো ধৰণৰ নিযুক্তি পৰ্ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে মডেল কোড অফ কণ্ডাক্ট অহাৰ পূৰ্বে সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া নিৰ্বাচনী গৰম বতাহ বলাৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া সকলোৰে সম্পন্ন হ'ব এডিআৰিত উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে 10 জানুৱাৰীৰ পূৰ্বে এডিআৰিৰ চতুৰ্থ বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে পাব নিযুক্তি পত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 15 তাৰিখৰ আখে-পাখে তৃতীয় বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে লাভ কৰিব নিযুক্তি পত্ৰ অভিযান্ত্ৰিক কৃষি আদি আনন বিভাগীয় নিযুক্তিও শীঘ্ৰে সম্পন্ন হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পূৰ্বে সম্পন্ন হ'ব সকলো ধৰণৰ নিযুক্তি পৰ্ব মডেল কোড অফ কণ্ডাক্ট অহাৰ পূৰ্বে সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া ৰেডিয়েলিত উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কি ঘোষণা কৰিছে শুনক বিভাগ জানুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি চতুৰ্থ বৰ্গ এডিআৰিত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ দিম আৰু জানুৱাৰী মাহৰ 15 তাৰিখৰ আশে-পাশে তৃতীয় বৰ্গত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম ইয়াৰ পিছত আৰু কেইটামান বিভাগৰ নিযুক্তি পত্ৰ আছে ইঞ্জিনিয়াৰৰ নিযুক্তি পত্ৰ আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ নিযুক্তি পত্ৰ আছে আৰু বহুখিনি বিভাগীয় নিযুক্তি পত্ৰ আমাৰ সন্মুখত আছে বিভাগীয় নিযুক্তি পত্ৰখিনি আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি শেষ কৰিম কাৰণ নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট যোৱাবাৰ 27 ফেব্ৰুৱাৰীত আহিছিল আৰু সেই কাৰণে আমি অত্যন্ত সচেতন যাতে মডেল কোড অফ কণ্ডাক্ট অহাৰ আগতে আমি নিযুক্তি পত্ৰসমূহ দি সমাপ্ত কৰিব পাৰোঁ সৰ্বশিক্ষা অভিযানৰ যিসকল শিক্ষক স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে চৰকাৰলৈ আহিব তেওঁলোকৰো নিযুক্তি পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে শেষ কৰিম
আপোনালোক নিশ্চিত থাকক সকলোৱে নিযুক্তি পত্ৰ পাব যিসকলে উত্তীৰ্ণ হৈছে আমি অধৈৰ্য হ'ব নালাগে কোনোবাই কৈছে মই প্ৰাইভেট চাকৰি এৰি দিলোঁ চৰকাৰে এই কথাবিলাক বিবেচনাত নলয় চৰকাৰে মাত্ৰ যাতে আপোনালোকে চাকৰি কৰাৰ পিছত দৰমহা পায় পেঞ্চন পায় চাকৰি কাৰ্যকালত যাতে বিপদত নপৰে সেই কাৰণে আমি নিযুক্তি পত্ৰসমূহ ভাবি চিন্তি আমি সুন্দৰ কৰি দিব যত্ন কৰোঁ জানুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি চতুৰ্থ বৰ্গ এডিআৰিত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ দিম আৰু জানুৱাৰী মাহৰ 15 তাৰিখৰ আশে-পাশে তৃতীয় বৰ্গত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম ইয়াৰ পিছত আৰু কেইটামান বিভাগৰ নিযুক্তি পত্ৰ আছে ইঞ্জিনিয়াৰৰ নিযুক্তি পত্ৰ আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ নিযুক্তি পত্ৰ আছে আৰু বহুখিনি বিভাগীয় নিযুক্তি পত্ৰ আমাৰ সন্মুখত আছে বিভাগীয় নিযুক্তি পত্ৰখিনি আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি শেষ কৰিম কাৰণ নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট যোৱাবাৰ 27 ফেব্ৰুৱাৰীত আহিছিল আৰু সেই কাৰণে আমি অত্যন্ত সচেতন যাতে মডেল কোড অফ কণ্ডাক্ট অহাৰ আগতে আমি নিযুক্তি পত্ৰসমূহ দি সমাপ্ত কৰিব পাৰোঁ সৰ্বশিক্ষা অভিযানৰ যিসকল শিক্ষক স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে চৰকাৰলৈ আহিব তেওঁলোকৰো নিযুক্তি পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে শেষ কৰিম আপোনালোক নিশ্চিত থাকক সকলোৱে নিযুক্তি পত্ৰ পাব যিসকলে উত্তীৰ্ণ হৈছে আমি অধৈৰ্য হ'ব নালাগে কোনোবাই কৈছে মই প্ৰাইভেট চাকৰি এৰি দিলোঁ চৰকাৰে এই কথাবিলাক বিবেচনাত নলয় চৰকাৰে মাত্ৰ যাতে আপোনালোকে চাকৰি কৰাৰ পিছত দৰমহা পায় পেঞ্চন পায় চাকৰি কাৰ্যকালত যাতে বিপদত নপৰে সেই কাৰণে আমি নিযুক্তি পত্ৰসমূহ ভাবি চিন্তি আমি সুন্দৰ কৰি দিব যত্ন কৰোঁ জানুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি চতুৰ্থ বৰ্গ এডিআৰিত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ দিম আৰু জানুৱাৰী মাহৰ 15 তাৰিখৰ আশে-পাশে তৃতীয় বৰ্গত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম ইয়াৰ পিছত আৰু কেইটামান বিভাগৰ নিযুক্তি পত্ৰ আছে ইঞ্জিনিয়াৰৰ নিযুক্তি পত্ৰ আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ নিযুক্তি পত্ৰ আছে আৰু বহুখিনি বিভাগীয় নিযুক্তি পত্ৰ আমাৰ সন্মুখত আছে বিভাগীয় নিযুক্তি পত্ৰখিনি আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি শেষ কৰিম কাৰণ নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট যোৱাবাৰ 27 ফেব্ৰুৱাৰীত আহিছিল আৰু সেই কাৰণে আমি অত্যন্ত সচেতন